সন্মিলনীয়ে এইবার নরেন্দ্র মোদীয়ে তৃতীয়বার প্রধানমন্ত্রী হওয়ার কারণে বা এনডিএ সরকার হওয়ার কারণে আমি বিশেষকৈ নরেন্দ্র মোদীক ধন্যবাদ জানাইছোঁ আৰু এইখন চৰকাৰকো ধন্যবাদ আমি জানাইছোঁ আৰু এইখন চৰকাৰৰ প্ৰতি আমাৰ শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ আৰু লগতে থাকিল যে যাতে কোচ ৰাজবংশী যিখিনি তেওঁ প্ৰতিশ্ৰুতি দিছিল জনজাতিকৰণ কৰা সম্পৰ্কে এই প্ৰতিশ্ৰুতি যাতে তেওঁ ৰক্ষা কৰে আৰু কোচ ৰাজবংশী অন্যান্য যিবিলাক হেৰি আছে আমাৰ দাবী আছে যেনেকৈ ভাষাৰ ক্ষেত্ৰত আমাৰ মানে কমতাপুৰ পুনৰ্গঠন ক্ষেত্ৰত লগতে কেৰেলৰ মানে চিফ জীৱন সিঙৰ লগত এটা শান্তি আলোচনা আগবঢ়াৰ কাৰণে ক্ষীপ্ৰ গতিত শান্তি আলোচনা কৰাৰ কাৰণে এই কথাবিলাক তেওঁ যাতে গুৰুত্ব দিয়ে আৰু তাৰ কাৰণে আমি আমাৰ বিটিআৰ সন্মিলনত বিশেষকৈ দাবী জনাইছোঁ আৰু লগতে যিহেতু আমি KSDC কমতাপুৰ ষ্টেট ডিমাণ্ড কমিটিৰ লগত আমি আমাৰ বিটিআৰ সন্মিলনৰ মানে সহযোগী হৈ আছোঁ গতিকে এইফালৰ পৰা আমি KSDC ফালৰ পৰা মই দাবী কৰোঁ যাতে মানে কেৰেলৰ চিফৰ লগত জীৱন সিঙৰ লগত শান্তি আলোচনাটো ক্ষীপ্ৰ গতিত যাতে মানে তেওঁ মানে আৰম্ভ কৰে এই ক্ষেত্ৰত সন্মানীয় অমিত শ্বাহ দেৱকো মই অনুৰোধ জনালোঁ তেখেতৰ যিহেতু তেখেতৰ দায়িত্বত আছে তেখেতে গৃহমন্ত্ৰী তেখেতে যাতে আপোনাৰ চেনেলৰ জৰিয়তে আপোনালোকৰ এই নিউজ চেনেলৰ জৰিয়তে মই অমিত শ্বাহ মহোদয়ক দাবী জনালোঁ যে তেখেতে যাতে জীৱন সিঙৰ লগত যিটো শান্তি আলোচনা প্ৰক্ৰিয়া এইটো ক্ষীপ্ৰ গতিত আগবঢ়াই নিয়ে আৰু আমি আমাৰ ফালৰ পৰা মানে এইবাৰ এনডিএ চৰকাৰ আৰু নৰেন্দ্ৰ মোদীক তথা তেওঁৰ সম্পূৰ্ণ টিমটোক গভৰ্ণমেণ্টক চৰকাৰখনক আমি শুভেচ্ছা জনাইছোঁ তেওঁলোকে যাতে জনসাধাৰণৰ যিবিলাক আশা আকাংক্ষা এই আকাংক্ষাত তেওঁলোকে উত্তীৰ্ণ হ'ব পাৰে।